আৰু বিটিচিৰ বাবে আজি দিনটো এটা গৌৰৱময় দিন। আমাৰ বিটিচি সচিবালয় নিৰ্মাণ হোৱাৰ পিছত ইএম আৰু MCLA সকলৰ কোৱাৰ্টাৰ নিৰ্মাণ নোহোৱাৰ বাবে বিভিন্ন ইএম MCLA সকল ভাড়াঘৰত থাকিছিলে, জনতাই লগ পোৱাত অসুবিধা হৈছিলে আৰু তেওঁলোকৰ নিজৰ মাজত সমন্বয়ৰো অভাৱ হৈছিলে। বহুজনৰ কোকৰাঝাৰত ঘৰো নাছিলে, ওদালগুৰি মাজবাট তামোলপুৰৰ পৰা অহা যোৱা কৰিছিলে। আজি আমাৰ এটা বহুদিনীয়া অভাৱ পূৰণ হ'ল। 20টা ইএমৰ কোৱাৰ্টাৰ হ'ল, 30টা MCLA কোৱাৰ্টাৰ হ'ল আৰু ভৱিষ্যতেও ইয়াক আৰু যদি প্ৰয়োজন হয় ইয়াক সম্প্ৰসাৰণ কৰাৰো ব্যৱস্থা ৰাখি থোৱা গৈছে। ৰাজ্য চৰকাৰে 100 কোটি টকা এই প্ৰকল্পৰ বাবে অনুমোদন দিছিলে। কিছু বছৰ আগতে BTR মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, UG ব্ৰহ্ম ডাঙৰীয়া আৰু মই ইয়াৰ আধাৰশিলা কৰিছিলোঁ আৰু এই অনুষ্ঠানকেইটা আধাৰশিলা কৰাৰ পিছত উদ্বোধন কৰাৰো আজি আমাৰ সৌভাগ্য হ'ল। মই বড়োলেণ্ডবাসী ৰাইজক আজিৰ দিনটোত অভিনন্দন জনাইছোঁ। চাওক, ইয়াতে কোকৰাঝাৰৰ বা BTRৰ EM MCLA সকল থাকিব। অলপ আগলৈ গৈ কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ স্থায়ী কেম্পাছ নিৰ্মাণৰ কামো লাহে লাহে আমি আৰম্ভ কৰিম আৰু মই ভাবোঁ যে কোকৰাঝাৰ বা BTRৰ আটাইবোৰ অঞ্চলে বিকাশৰ গতিৰ লগে লগে ধুনীয়া হৈ গৈ আছে আৰু গৈ